এইখন অসমত জনম লভিলো লুইতৰ পাৰত মোৰ ঘৰ। হেল্ল' নমস্কাৰ বন্ধু বান্ধৱীসকল, মই অসমৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। এইখন অসমত আমাৰ প্ৰতিভা যেন শেষ নাই, গতিকে আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটি স্বদেশ প্ৰেমৰ গীতত অতি জনপ্ৰিয় ভাইৰেল হৈ থকা আমাৰ ভাৰ্গৱ ৰাজ। তেওঁ অষ্টম শ্ৰেণীৰ ছাত্ৰ, আৰু সেই অষ্টম শ্ৰেণীৰ ছাত্ৰজনে স্বদেশ প্ৰেমৰ গীতত কেনেকৈনো ভাইৰেল হৈছে, কেনেকুৱা ধৰণৰ গীত গাইছে আপোনালোকৰ মাজলৈ সকলো দেখাম। আপোনালোকে কোনো স্কিপ নকৰাকৈ ভিডিঅ'টো প্ৰথমৰ পৰা সকলোৱে চাই থাকিব। আৰু মোৰ চেনেলত যদি প্ৰথম চাইছে মোৰ চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ আৰু নতুনকৈ চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিওঁ নাপাব। তেন্তে বলক আজি ভাৰ্গৱ ৰাজৰে ভিডিঅ'টোৱে আৰম্ভ কৰোঁ। স্বদেশ প্ৰেমৰ গীত গাই চৰ্চাত অষ্টম শ্ৰেণীত অধ্যয়ন কৰা ছাত্ৰ। প্ৰতিভাৰ যেন শেষ নাই এইখন সোণৰ অসমত। অষ্টম শ্ৰেণীত অধ্যয়ন কৰা ছাত্ৰই গীতৰ সুৰেৰে প্ৰতিভা দেখুৱাই সামাজিক মাধ্যমত জনপ্ৰিয়তা অৰ্জন। ছাত্ৰজন হৈছে কমলপুৰ সমষ্টিৰ বৰ খৰিকটা গাঁৱৰ শ্ৰী ভাৰ্গৱ ৰাজ। অষ্টম শ্ৰেণীত অধ্যয়ন কৰা ভাৰ্গৱ ৰাজৰ গীতটি শুনিলে মন চুই যাব আপোনাৰো। কি সুন্দৰ কণ্ঠত স্বদেশ প্ৰেমৰ গীত গাই সামাজিক মাধ্যমত খলকনিৰ সৃষ্টি কৰিছে ভাৰ্গৱ ৰাজে। তেন্তে আপুনি পলম নকৰি শুনক অষ্টম শ্ৰেণীত অধ্যয়ন কৰা ভাৰ্গৱ ৰাজৰ সুন্দৰ কণ্ঠৰ গীতটি। এইখন অসমত জনম লভিলো লুইতৰ পাৰত মোৰ ঘৰ। জাতি উপজাতি গাঁও সবে আমি গাই যাওঁ স্বদেশৰ গান, গাই যাওঁ স্বদেশৰ গান। এইখন অসমত জনম লভিলো লুইতৰ পাৰত মোৰ ঘৰ। জাতি উপজাতি গাঁও সবে আমি গাই যাওঁ স্বদেশৰ গান, গাই যাওঁ স্বদেশৰ গান। স্বদেশৰ কোলাতেই কত শত জোৱানৰ পৰি ৰল তেজৰ কৰাল। নিষ্কৃত দানৱে তেজৰ বোল খানিলে সুধা হোলাইৰ কোলা, সুধা হোলাইৰ কোলা। এইখন অসমত জনম লভিলো লুইতৰ পাৰত মোৰ ঘৰ। জাতি উপজাতি গাঁও সবে আমি গাই যাওঁ স্বদেশৰ গান, গাই যাওঁ স্বদেশৰ গান। হেৰ মোৰ ককাইটি ঐ পিছুৱাই নাহিবি দে, সোণৰ অসম গঢ়িবলে তোৰ লাচিতৰ দেহৰ তেজ আছে, লাচিতৰ দেহৰ তেজ আছে। আগুৱাই যোৱা মোৰ ককাইটি ঐ গাই যোৱা মিলনৰ গান, গাই যোৱা স্বদেশৰ গান। এইখন অসমত জনম লভিলো লুইতৰ পাৰত মোৰ ঘৰ। জাতি উপজাতি গাঁও সবে আমি গাই যাওঁ স্বদেশৰ গান, গাই যাওঁ স্বদেশৰ গান। জয়